জুবিন হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি CJM কোৰ্টত এই শুনানি প্ৰক্ৰিয়া চলিব 7 অভিযুক্তই এই শুনানি প্ৰক্ৰিয়াত হাজিৰ হ'ব লাগিব অৱশ্যে সুশৰীৰে নহয় তেওঁলোকে ভাৰ্চুৱেলি অংশ ল'ব লাগিব এই শুনানি প্ৰক্ৰিয়াত ইতিমধ্যে বাক্সাৰ নিকাসী কাৰাগাৰৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰক্ষীৰ বেষ্টনী দেখিবলৈ পোৱা গৈছে আৰু খবৰ অনুসৰি গুৱাহাটীৰ পৰাও আৰক্ষীৰ দল ৰাওনা হৈছে সমান্তৰালকৈ একেই পৰিৱেশ হাফলঙৰ কাৰাগাৰটো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কিছু সময়ৰ পাছতে CJM কোৰ্টত এই শুনানি প্ৰক্ৰিয়া চলিব মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই শুনানি প্ৰক্ৰিয়া চলিব এই শুনানি প্ৰক্ৰিয়াত আজি প্ৰথমটো শুনানিত বিশদ কথা বতৰা আলোচনা নহলেও তেওঁলোকক চাৰ্জশ্বিটৰ কপি প্ৰদান কৰা হ'ব পেন ড্ৰাইভ যোগে তেওঁলোকক এই সমগ্ৰ গোচৰৰ যাৱতীয় নথিপত্ৰ প্ৰদান কৰা হ'ব যাৱতীয় নথিপত্ৰ তেওঁলোকক যোগান ধৰা হ'ব অভিযুক্তৰ বিশেষ কোনো ধৰণৰ মত আদালতে গ্ৰহণ নকৰে তেওঁলোকক কেৱল চাৰ্জশ্বিটৰ কপি অথবা যাৱতীয় নথিপত্ৰ এটা পেন ড্ৰাইভ যোগেদি তেওঁলোকক যোগান ধৰা হ'ব ইতিমধ্যে খবৰ অনুসৰি আৰক্ষীৰ দলে পেন ড্ৰাইভ লৈ ইতিমধ্যে কাৰাগাৰলৈ ৰাওনা হৈছে বাক্সাৰ নিকাসী কাৰাগাৰত সিদ্ধাৰ্থ শৰ্মা আছে ন্যায়িক জিম্মাত শ্যামকানু মহন্ত আছে সন্দীপন গাৰ্গ আছে নন্দেশ্বৰ বৰা আছে পৰেশ বৈশ্য আছে আনফালে হাফলঙত শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত বাক্সাৰ নিকাসী কাৰাগাৰত কৈছোৱে কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল আমি সেই কথা জানো আৰু এই সমগ্ৰ নিৰাপত্তাজনিত কাৰণতেই আজি CJM কোৰ্টত তেওঁলোকক সুশৰীৰে উপস্থিত হোৱাৰ পৰা বিৰত ৰাখিছে আদালতে কালিৰ দিনটোত এটা বিষয় গুৰুত্ব সহকাৰে উত্থাপন হৈছিল যে তেওঁলোকক আদালতত সুশৰীৰে হাজিৰ কৰোৱা হ'ব নেকি আৰু আদালতেও নিৰ্দেশ দিছিল যে তেওঁলোকক আদালতত সুশৰীৰে হাজিৰ কৰাব লাগিব কিন্তু বিয়লি ভাগলৈ সকলো কথা নিৰাপত্তাজনিত কাৰণসমূহ বিবেচনা কৰি আদালতে গুৰুত্বপূৰ্ণ ৰায় দিয়ে যে তেওঁলোকে সুশৰীৰে নহয় ভাৰ্চুৱেলি অৰ্থাৎ ভিডিঅ' কনফাৰেন্সিং যোগেদি তেওঁলোকে এই যি শুনানি প্ৰক্ৰিয়া চলিব এই শুনানি প্ৰক্ৰিয়াত তেওঁলোকে হাজিৰ হ'ব বা অংশগ্ৰহণ কৰিব পাৰিব ইতিমধ্যে কৈছোৱে যে অভিযুক্তৰ কোনো ধৰণৰ বিশদ এই বিষয়টোক লৈ বিশদ তেওঁলোকৰ মতামত নলয় বা তেওঁলোকৰ পৰা কোনো ধৰণৰ মতামত গ্ৰহণ নকৰে আদালতে বৰঞ্চ তেওঁলোকক চাৰ্জশ্বিটৰ কপি আৰু এটা পেন ড্ৰাইভত যাৱতীয় নথিপত্ৰৰ যোগান ধৰা হ'ব আৰু শুনানিৰ সমগ্ৰ বিষয় কি আদালতে কয় CJM কোৰ্টে কি পৰৱৰ্তী ৰায় দিয়ে পৰৱৰ্তী শুনানি কেতিয়া হ'ব এই সমগ্ৰ বিষয়ক লৈ কালিৰ দিনটোত আমি স্পষ্টকৈ আপোনালোকক জনাব পাৰিম আৰু জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে এই সমগ্ৰ বিষয়টো জনাইছে যে BNSS 238 অনুসৰি তেওঁলোকক চাৰ্জশ্বিটৰ কপি ক্ষমা কৰিব BNSS 230 অনুসৰি তেওঁলোকক আজি যাৱতীয় নথিপত্ৰ আৰু তেওঁলোকক চাৰ্জশ্বিটৰ কপি পেন ড্ৰাইভ যোগেদি তেওঁলোকক যোগান ধৰা হ'ব এই মুহূৰ্তত ফুল প্লেট মাধ্যমত লৈ আহিছোঁ এই খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ চাৰ্জশ্বিট দাখিলৰ পিছতেই আদালতত জুবিন হত্যাৰ আজি প্ৰথমটো শুনানি জুবিন হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি ভাৰ্চুৱেলি চলিব এই শুনানি প্ৰক্ৰিয়া আৰু আদালতত হাজিৰ কৰোৱা হ'ব ভাৰ্চুৱেলি 7 অভিযুক্তক গুৱাহাটীলৈ অনা নহয় জুবিন হত্যাৰ গোচৰত অভিযুক্ত 7 অভিযুক্তক গুৱাহাটীলৈ অনা নহয় নিৰাপত্তাজনিত কাৰণতে CJM আদালতলৈ অনা নহয় 7 অভিযুক্তক আৰু অভিযুক্তসকলৰ বিশেষ কোনো মতামত গ্ৰহণ নকৰে আদালতে আৰক্ষীৰ জৰিয়তে অভিযুক্তক প্ৰদান কৰা হ'ব চাৰ্জশ্বিটৰ কপি শুনানিৰ মাজতে পৰৱৰ্তী হাজিৰৰ দিন নিৰ্ধাৰণ কৰিব অৰ্থাৎ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰিব আদালতে এটা গুৰুত্বপূৰ্ণ খবৰ অভিযুক্তৰ পৰিয়ালে নিজাববীয়াকৈ অধিবক্তা নিয়োগৰ চলাইছে চেষ্টা যদিহে তেওঁলোকে অধিবক্তা নাপায় তেন্তে চৰকাৰীভাৱে তেওঁলোকে অধিবক্তা লাভ কৰিব অভিযুক্তক হাজিৰৰ পাছত পেন ড্ৰাইভৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব চাৰ্জশ্বিট আৰু যাৱতীয় নথিপত্ৰ সকলো যোগান ধৰা হ'ব আৰু এয়া চাৰ্জশ্বিট দাখিলৰ পাছতে চাৰ্জশ্বিটত 12 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হৈছিল CJM কোৰ্টত আৰু চাৰ্জশ্বিট দাখিলৰ পিছতে এয়া জুবিন হত্যা গোচৰৰ প্ৰথমটো শুনানি আৰু এই শুনানি প্ৰক্ৰিয়াৰ অন্তত কি ৰায় আহে সেয়া আমি কাইলৈ দিনটোত আপোনালোকক অৱগত কৰিব পাৰিম কিন্তু এই মুহূৰ্তত জনাই আছোঁ যে তেওঁলোকক সুশৰীৰে আদালতত হাজিৰ কৰোৱা নহয় তেওঁলোকক VCৰ জৰিয়তে ভাৰ্চুৱেলি আজি আদালতত হাজিৰ কৰোৱা হ'ব কিছু সময়ৰ পাছতে আৰু তেওঁলোকৰ পৰা বিশেষ কোনো ধৰণৰ মতামত লোৱা নহয় তেওঁলোকক কেৱল এই সমগ্ৰ ঘটনাৰ চাৰ্জশ্বিটৰ পৰা কিছু যাৱতীয় নথিপত্ৰ আজি পেন ড্ৰাইভ যোগেদি যোগান ধৰা হ'ব তেওঁলোকক চাৰ্জশ্বিটৰ কপি যোগান ধৰা হ'ব বুলি ইতিমধ্যে অৱগত কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে আৰু এটা ডাঙৰ খবৰ জনাই আছোঁ কিছু সময়ৰ পাছতে CJM কোৰ্টত জুবিন হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি প্ৰক্ৰিয়া চলিব আৰু এই শুনানি প্ৰক্ৰিয়াক লৈ ইতিমধ্যে
বাক্সাৰ নিকাচী কাৰাগাৰৰ সন্মুখত আমি কৈছোঁ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে এক অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় সেই সন্দৰ্ভত লক্ষ্য ৰাখি এই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে হাফলঙৰ কাৰাগাৰতো সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি পোনে পোনে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ মন্তব্য আছে সমগ্ৰ শুনানি প্ৰক্ৰিয়াক লৈ অধিবক্তাগৰাকীয়ে কি কৈছে সেই মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ 12 ডিচেম্বৰ তাৰিখৰ মহামান্য CJM আদালতৰ যি হুকুম আছিলে তাৰ মৰ্মে 16/12/2025 তাৰিখে গোটেইকেইজন আসামীক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশনা আছিলে আৰু পেন ড্ৰাইভৰ জৰিয়তে তেখেতসকলক এই গোচৰটোৰ সমূহ যাৱতীয় কপিজবিলাক ছাৰ্ভ কৰাৰ নিৰ্দেশনা আছিলে এই গোচৰটোত আসামীসকলক ফিজিকেলি হাজিৰ কৰিলে আইন শৃংখলাজনিত সমস্যা হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে আৰু তাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে মহামান্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ আদালতত আবেদন দাখিল কৰিছিলে যে তেখেতসকলক ফিজিকেল প্ৰডাকশ্যন বাৰণ কৰি ভাৰ্চুৱেল প্ৰডাকশ্যনৰ ব্যৱস্থাপনা কৰিব লাগে তাৰ পৰিপ্ৰেক্ষিতত 16/12/2025 তাৰিখে মহামান্য CJM আদালতৰ আজিৰ হুকুম মৰ্মে এই আসামীসকলক 16/12/25 তাৰিখে ভাৰ্চুৱেলি যিটো আইনত বিধানো আছে সেই বিধান মৰ্মে এই গোচৰৰ আসামীসকলক ভাৰ্চুৱেলি আদালতত প্ৰডিউচ কৰোৱা হ'ব আৰু BNSSৰ 230 ধাৰাত টি কপি ছাৰ্ভ কৰাৰ ব্যৱস্থাপনা আছে নিশ্চিতভাৱে পেন ড্ৰাইভৰ জৰিয়তে তাক সংশ্লিষ্ট জেললৈ প্ৰেৰণ কৰা হ'ব অৱশ্যে এই বিষয়ে কাইলৈ মহামান্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ আদালতে যি ৰায়দান কৰে লিপিবদ্ধ আকাৰত তাৰ প্ৰতিলিপি চোৱাৰ পিছতহে এই বিষয়ে স্পষ্টভাৱে সকলোকে জ্ঞাত কৰিব পৰা যাব কপি ছাৰ্ভ কৰাৰ পিছত Section 232 of the BNSS তাৰ জৰিয়তে এই গোচৰটো গুৱাহাটী ছেছন আদালতলৈ কমিট কৰা হ'ব কমিট এইভাৱেই কৰা হ'ব যিহেতু এই গোচৰটোত চাৰ্জশ্বিটৰ লগত 103 BNS ধাৰাটো সংলগ্ন হৈ আছে যি ধাৰা এক্সক্লুচিভলি ট্ৰাইবল বাই দ্য কোৰ্ট অফ ছেছনছ আৰু সেইবাবে Section 232 of the BNSS তাৰ অধীনত কপি ছাৰ্ভ কৰাৰ পিছত গোচৰটো প্ৰেৰণ কৰা হ'ব অৰ্থাৎ কমিট কৰা হ'ব কমিটমেণ্ট প্ৰচিডিং হ'ব টু দ্য লাৰ্নেড কোৰ্ট অফ ছেছনছ আৰু পৰ্যায়ক্ৰমে যিহেতু ছেছন ট্ৰাইবল গোচৰ আৰু সেইবাবে Section 251 of the BNSS তাৰ পিছৰ পৰৱৰ্তী পৰ্যায়ত ফ্ৰেমিং অফ চাৰ্জৰ বাবে দিন ধাৰ্য হ'ব আৰু পৰ্যায়ক্ৰমে তাৰ পিছত সাক্ষ্য গ্ৰহণৰ দিনো ঘোষণা কৰা হ'ব কাইলৈ যিহেতু ফিজিকেল প্ৰডাকশ্যন বাৰণ কৰা হৈছে আইন শৃংখলা জনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি আৰু ভাৰ্চুৱেলি এই কপিসমূহ সংশ্লিষ্ট জেললৈ সম্ভৱতঃ প্ৰেৰণ কৰা হ'ব আৰু কপি আসামীগণে পোৱাৰ পিছত নিশ্চিতভাৱে কাইলৈৰ হুকুমত কমিটেলৰ বাবে দিন ধাৰ্য কৰাৰ সম্ভাৱনা আছে কোনো অধিবক্তাই যদি বৰ্তমানলৈকে যিদৰে গোচৰ লোৱাৰ পৰা বিৰত আছে ট্ৰাইলৰ সময়টো যদি গোচৰ লোৱাৰ পৰা বিৰত থাকে নিশ্চিতভাৱে আদালতে
লিগেল ছাৰ্ভিচেছ অথৰিটিৰ অধীনত কৰ্মৰত যিসকল অধিবক্তা আছে চৰকাৰী খৰচত তেনে অধিবক্তা নিশ্চিতভাৱে এই আসামীগণক ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে ব্যৱস্থাপনা আদালতে হুকুমৰ জৰিয়তে নিশ্চিতভাৱে কৰিব কিয়নো কোনো ব্যক্তিয়ে আনৰিপ্ৰেজেণ্টেড হৈ ট্ৰায়েল কেতিয়াও 12 ডিচেম্বৰ